বৰপেটাৰ ঢাকা সত্ৰত থিয় নামৰ আখৰা গুৰু দুজনাৰ সৃষ্টি থিয় নামৰ প্ৰচাৰ প্ৰসাৰ বাবে গ্ৰহণ কৰা বিশেষ পৰিকল্পনা অনুসৰি অহা 10 আগষ্টত 5,000ৰো অধিক নামতীয়ে একেলগে থিয় নাম গাই ৰচনা কৰিব অভিলেখ। অসম বুক অৱ ৰেকৰ্ডছৰ নাম অন্তৰ্ভুক্তৰ বাবে ইতিমধ্যে জিলাই জিলাই আৰম্ভ হৈছে আয়তীসকলৰ নামৰ আখৰা। এয়া বৰপেটাৰ ঢাকা সত্ৰৰ দৃশ্য। এইদৰে বৰপেটাৰ ঢাকা সত্ৰত নামতীসকলে অংশগ্ৰহণ কৰিছে থিয় নামৰ আখৰাত। আয়োজক সমিতিৰ জনামতে অহা 10 আগষ্টত বৰপেটাৰ হাউলী ৰাস মন্দিৰৰ প্ৰাংগণত নামনি অসমৰ 5,000কৈ নামতীয়ে অংশ ল'ব এই থিয় নামত।
জয়তে অসমবাসী ৰাইজলৈ আমি সেৱা জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তথা প্ৰপন্ন হৈছে মাধৱদেৱৰ সৃষ্টি এই লোককৃষ্টিৰ অন্যতম অংশ থিয়নাম। আৰু মূলতঃ এই থিয়নাম শাস্ত্ৰমতে অতীজতে বলি ৰাজসভাত বীৰ নাম আকাৰে প্ৰচাৰিত হৈছিল। যেনে পৰাদেশিকান্ত গোবিন্দৰ গুণগীত, পৰমানন্দ দৈত্য পৰিকৰণ নৃত্য। গতিকে সেই বলি ৰাজসভাত এই বীৰ নাম ভাগি আৰম্ভ হৈছিলে। তাৰ পিছত কালক্ৰমত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু প্ৰপন্ন হৈছে মাধৱদেৱৰ দিনত এই থিয়নাম আকাৰে প্ৰচাৰ হ'ল আৰু ইয়াৰ প্ৰসাৰতা লাভ কৰিলে। আচ্ছা, মূলতঃ পুৰুষে ইয়াক অংশগ্ৰহণ কৰিছিলে যদিও আজিকালি মহিলা আই মাতৃসকল আগবাঢ়ি আহিছে। সেইসকললৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভাষা প্ৰদান কৰিছোঁ। আৰু আমাৰ বিশেষকৈ নামনি অসমৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি ৰঙিয়া বা একেখন জিলাত যি আমাৰ এই অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে যি আই মাতৃসকলৰ থিয়নাম দল আছে, তেওঁলোকক একত্ৰিত কৰি সুৰ লয় তাল যদি একে হয়, আমি সেইকাৰণে ঠায়ে ঠায়ে আমি আখৰা আৰম্ভ কৰিছোঁ। আজি ভালেকেইদিন ধৰি আখৰা হৈছোঁ। অহা 10 আগষ্টত এই অসম বুক ৰেকৰ্ডত ইতিহাস সৃষ্টি কৰাৰ কাৰণে আমাৰ হাউলি ৰাস কমিটিৰ উদ্যোগত এয়া প্ৰচেষ্টা আমাৰ। গতিকে এই প্ৰচেষ্টা যাতে সফল আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। প্ৰভুৱে যাতে এই আমাৰ মনৰ কামনা, আমাৰ আশা যাতে সফল ৰূপ দিয়ে। আৰু প্ৰবাদ পুৰুষ হেমবুৰে কৈছিলে যে আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া। এই ধুনীয়া পৃথিৱীত আমাৰ আই মাতৃসকলৰ তথা আমাৰ বাপ বান্ধৱসকলৰ যি আশা, এই আশা যাতে পূৰণ হয়, প্ৰভুলৈ আমি সেৱা জনাইছোঁ। আৰু সমূহ অসমবাসী ৰাইজলৈ আমি পুনৰবাৰ সেৱা ধৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আমাৰ টাৰ্গেট বা লক্ষ্য 5,000। আমি অনুধাৱন কৰিছোঁ যে 5,000ৰ সীমা অতিক্ৰম কৰিব। গতিকে আমি ঠায়ে ঠায়ে আজি 12 জুলাইত ইয়াৰ বৰপেটাৰ শাখা সত্ৰত, কাইলৈ বৰঙাজুলি, ওদালগুৰি, এনেকৈ তাৰপিছত আনন্দবজাৰ, বিভিন্ন ঠাইত ৰঙিয়া তামোলপুৰ ইয়াত হৈ আছে, গোৱালপাৰা ধুবুৰীত হৈ গৈছে। গতিকে আমি সকলোকে একে সুৰ, একে তাল, একে লয়ত আমি যাতে কৰাব পাৰোঁ, আমাৰ এই আখৰা চলি আছে। আমি 5,000 লক্ষ্য যদিও অতিক্ৰম কৰাৰ প্ৰায় আমি লক্ষ্য কৰিছোঁ বা অনুধাৱন কৰিছোঁ। ধন্যবাদ।